নমস্কাৰ মই সংগীতাই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ, তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰেচিপিটোৰ কাৰণে লৈছোঁ মই এই দুখন বাঁহী ৰুটি, এয়া দুখন আছে ইয়াত বাঁহী ৰুটি, আৰু তাৰ কাৰণে লৈছোঁ বাটাৰ আৰু দুটামান এলমণ্ড আৰু কাজু লৈছোঁ, আমুল তাজা গাখীৰ লৈছোঁ আৰু অকণমান সোৱাদ অনুসৰি চেনি। এতিয়া ব'লকচোন কি কৰিম মই দেখুৱাই থাকিম। এতিয়া মই লৈছোঁ এখন কাঁহী আৰু তাত দিছোঁ মই পানী, আৰু তাতে মই কি কৰিম ৰুটি দুখন জুবুৰিয়াই দিম। মানে একদম ভিজি একেবাৰে লপথুপীয়া হ'ব নালাগে, একে ভিজিলেই হ'ব। এইখন হৈ গৈছে, মই আঁতৰাই থ'ম। এতিয়া মই ইখন দি দিম। মোৰ অৱশ্যে এখন শুকান ৰুটি আছিলে আৰু এখন ৰিফাইনত দিয়া ৰুটি আছিলে। এনেকৈ মই উঠাই থ'লোঁ। উঠাই পেলাই এতিয়া মই 5 মিনিট পিছত অকণমান পানীটো এবজৰ্ব কৰক, 5 মিনিট পিছত মই ইয়াক মিক্সি কৰিম। এতিয়া মই ৰুটিখিনি মিক্সি কৰি ল'ম। এয়া দেখিছে আপোনালোকে পানীটো এবজৰ্ব কৰি ল'লে আৰু ফুলি গ'ল বহুতখিনি। এতিয়া ৰুটিখিনি মিক্সি কৰি ল'ম। মিক্সি কৰি লোৱা ৰুটিখিনি মই এতিয়া চাকনি পাতেৰে চাকি ল'ম, যাতে কোনো ডাঙৰ অংশ থাকি নাযায়। এইদৰে মই চাকি ল'লোঁ আৰু এইখিনি থাকি গ'লগৈ মোৰ, আৰু তলত স্মুথ পেষ্ট এটা ওলালে। আৰু কিন্তু মই অকণমান পানী ব্যৱহাৰ কৰিবলগীয়া হৈছে, এইখিনিতে জনাই দিছোঁ, কাৰণ যিহেতু আটাটোৱে অকণমান পানী এবজৰ্ব কৰে, অলপ পানী এবজৰ্ব কৰে। কাৰণ মিক্সি কৰোঁতে মই অকণমান শুকান হৈছিলে, সেইকাৰণে মই অকণমান পানী দি পেলাই তাক ঘোলটো অকণমান ঢিলাকৈ বনাই লৈ তাৰপিছতে চাকনিত চেকি লৈছোঁ। এতিয়া মই ভালকৈ এইখিনি লৰাই লৈছোঁ। এতিয়া মই ইয়াত পাত্ৰ এটা পাতি লৈছোঁ, তাত মই অকণমান বাদাম দিছোঁ, যাতে মই ড্ৰাই ফ্ৰুটছখিনি মানে ভাজি ল'ব পাৰোঁ। আৰু ড্ৰাই ফ্ৰুটছখিনি মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। ড্ৰাই ফ্ৰুটছখিনি কাঢ়ি ল'লোঁ। একেটা পাত্ৰতে মই দিছোঁ এতিয়া গাখীৰ, আৰু গাখীৰ প্ৰায় মই সেইটো দেখিছে আপোনালোকে আধা লিটাৰেই আছিলে, একদম আধা লিটাৰ নাছিলে, অকণমান অৱশ্যে কম আছিল বাৰু। গোটেইখিনি দি দিছোঁ। দি পেলাই এইখিনি অকণমান গৰম হ'লে মই এই মিশ্ৰণটো ঢালি দিম। গাখীৰখিনি প্ৰায় গৰম হৈছে, ইয়াতে মই মিশ্ৰণটো বাকি দিম। এইটো মিশ্ৰণটো মই বাকি দিলোঁ, আৰু জুইটো মই অকণমান মিডিয়াম টু ল' ফ্লেমত থৈছোঁ, নহ'লে পটককৈ ডাঠ হৈ যাব। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ, যিসকলে মোৰ ভিডিঅ'বোৰ আপোনালোকে বহুতে চায় কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক কৰিব, কমেণ্ট এটা কৰিব। আপোনালোকৰ কমেণ্টে মোক উৎসাহিত কৰিবলৈ প্ৰেৰণা যোগায়, উৎসাহিত কৰে। গতিকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত। এইটো মই মিডিয়াম টু ল' ফ্লেমত থৈছোঁ। আৰু মই কণ্টিনিউ লৰাই থাকিম, কাৰণ যিহেতু নহ'লে সি তলত বহি যাব পাৰে আৰু লাগি ধৰিব পাৰে, সেয়ে এইখিনি প্ৰায় ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে বাটাৰ 1 চামুচ আৰু ব্যৱহাৰ কৰিম। এইখিনি বাটাৰ মই ইয়াতে দি দিছোঁ, আৰু সোৱাদ অনুসৰি চেনি দিম। আৰু এয়া আপোনালোকে ধৰিব পাৰিছে, ই যথেষ্ট ডাঠ হৈ গ'ল এয়া, আৰু ঠাণ্ডা হ'লে আৰু অকণমান ডাঠ হ'বই। এইখিনিতে মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি মিক্স কৰি দিম। ড্ৰাই ফ্ৰুটছখিনিও মিক্স কৰি দিলোঁ। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে আৰু বেলেগ ড্ৰাই ফ্ৰুটছো দিব পাৰে দেই, খেজুৰ দিব পাৰে বা আৰু বেলেগ কিবা কিবি। এইখিনি হৈ গৈছেগৈ প্ৰায়। এতিয়া মই ইয়াত নমাই থ'ম। ৰুটি বনালে যিটো গুণ ওলায়, সেই গুণটো নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে ইয়াত চেণ্ট ব্যৱহাৰ কৰিব পাৰে। মই অৱশ্যে নাই কৰা বাৰু, কাৰণ ঘৰুৱা হিচাপে যিহেতু ঘৰতেই খাম।
আপোনালোকে আলহী অতিথিক খুৱাবৰ কাৰণে যদি বনায় তেতিয়াহ'লে অকণমান ইয়াত এচেঞ্চ ব্যৱহাৰ কৰিব পাৰে আৰু কালাৰ ব্যৱহাৰ কৰিব পাৰে পুডিঙৰ নিচিনাকৈ। এইটো এতিয়া কাষ্টাৰ্ডৰ নিচিনা হ'ব আৰু কাষ্টাৰ্ডত যেনেকৈ ধৰক কালাৰ থাকে তেনেকৈ অকণমান কালাৰ আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া ঘৰতে খাম কাৰণে মই ধৰক নাই কৰা। কালাৰ ব্যৱহাৰ কৰিব পাৰে, চেণ্ট ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই নমাই থৈছোঁ এতিয়া আৰু অকণমান ঠাণ্ডা হোৱালে বাট চাম। অলপ ঠাণ্ডা হওক, ৰুম টেম্পাৰেচাৰতে ঠাণ্ডা হ'লে ভাল। তাৰপিছত দৰকাৰ হ'লে আলহীক খুৱাবলৈ হ'লে তেতিয়া ফ্ৰিজত ভৰাই থাকিবও পাৰিব। ফ্ৰিজত ভৰাই থৈও আপোনালোকে খাব পাৰিব। এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দি দিছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ আজিৰ ৰেচিপি। আপোনালোকে নিজৰ মন পচন্দ মতে ইয়াক সজাব পাৰে। মই অৱশ্যে ইয়াত অকণমান টুটি ফুটি দিহে সজালোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।